স্বাগতম জনাইছো সকলো এপিএসসি ইউপিএসসি এস্পিৰেন্ট যোনে অসমীয়া মাধ্যমত পঢ়িব বিচাৰিছে আৰু আজি আমাৰ টপিক হ'ব আৰু তাৰ ফাৰ্ষ্ট লেকচাৰটো মই লৈ আহিছো ইন্ট্ৰোডাকচন টু ইণ্ডিয়ান পলিটি আমাৰ ইণ্ডিয়ান পলিটিৰ যোনখন বাইবেল বুলি কোৱা যায় লক্ষ্মীকান্তৰ কিতাপৰ পৰাই গোটেইখিনি পিপিটি আমি বনাম আৰু গোটেই কিতাপখন আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আমি ইউটিউবত গোটেই ভিডিঅ'জ বিলাক ফ্ৰী অফ কষ্ট লৈ আহিম সো তোমালোকে জুৰি থাকিবা আমাৰ লগত লাইক কৰিবা কমেন্ট কৰিবা ফিডবেক দিবা তোমালোকৰ ভিডিঅ'ৰ ওপৰত Thank you so much. Without wasting much time, এতিয়া আমি directly লেসনটোত গৈছো প্ৰথম বস্তু আমি জানিবলৈ বিচাৰিম কি কনস্টিটিউশন কি হয় what is a constitution so constitution একো নহয় it's a basically এটা fundamental principle হয় যোনখন ৰাষ্ট্ৰ এখন nation state এখনক যেতিয়া আমি নিয়ন্ত্ৰণ কৰিব লাগে তাৰ কাৰণে constitution এখন দৰকাৰ হয় য'ত কিছুমান আইন থাকে সমাজৰ যিবিলাক এস্পিৰেশনস হয় সমাজে নিৰ্ধাৰণ কৰা যিবিলাক গোলছ হয় এস্পিৰেশনস হয় সেইবিলাকক পূৰণি কৰিব কাৰণে বা কমপ্লিট কৰিব কাৰণে সংবিধানখনে সহায় কৰে ইয়াৰ লগতে সংবিধানখন অকল সমাজ কেন্দ্ৰিক নহয় এখন ব্যক্তিত্ব কেন্দ্ৰিকো হয় আৰু আমি পাৰ্ট 3 অফ দা ইণ্ডিয়ান কনস্টিটিউশনত আমি দেখা পাইছো কি সংবিধানে কেনেকে নেশন বা ব্যক্তি এজনৰ ইন্ডিভিজুৱেলিষ্টিক এস্পিৰেশন গোল স্বাধীনতা বিলাক ডিফাইন কৰি ৰাখে ইয়াৰ লগতে তেওঁলোকে কিছুমান নীতি বা ভ্যালুজৰ কথা কয় যোনবিলাক আমি কেতিয়াও অৱহেলনা কৰিব নোৱাৰো আৰু স্পেশালি ইয়াৰ কথাবিলাক আমি পঢ়িম যেতিয়া বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিন অফ দা কনস্টিটিউশনখন পঢ়িম কনস্টিটিউশনখন এখন লিভিং ডকুমেন্ট হয় আৰু এই লিভিং ডকুমেন্ট হোৱাৰ পৰিচয়টো এটো কি আমি ইয়াক আৰ্টিকল 368 ৰ দ্বাৰা এমেন্ডমেন্ট কৰিব পাৰো পিছলে চাম কি এমেন্ডমেন্ট হয় জুডিশিয়াল ইন্টাৰপ্ৰিটেশন কিছুমান আছে যেনেকে জুডিশিয়াৰী বা সুপ্ৰিম কোৰ্টক আমি কওঁ কি ইট ইজ দ্য গাৰ্ডিয়ান অফ দ্য কনস্টিটিউশন কেনেকে সুপ্ৰিম কোৰ্টে লেজিসলেচাৰৰ বা এক্সিকিউটিভৰ ওভাৰ ৰিচিং পাৱাৰৰ পৰা সংবিধানখনক বচাই পেলাই ৰাখে আৰু হেতু কাৰণে আমি গাৰ্ডিয়ান অফ দ্য কনস্টিটিউশন বুলি কওঁ কিছুমান প্ৰচলিত পৰম্পৰা থাকে যাৰ দ্বাৰা সংবিধানখন চলোৱা যায় আমি এইবিলাক প্ৰচলিত পৰম্পৰা বা স্পেশালি দেখো উইথ দ্য ওয়াৰ্কিং অফ ইণ্ডিয়ান পাৰ্লিয়ামেন্ট যোনটো আৰ্টিকল 118 ৰ মতে লিখা আছে কি তেওঁলোকে নিজৰ ৰুলছ অফ প্ৰচিডিউৰ আৰু কন্ডাক্ট অফ বিজনেছৰ ওপৰত নিজে ডিসাইড কৰিব পাৰে আৰু লাষ্টত লিখা আছে ষ্টেটুট মানে আইনিক প্ৰক্ৰিয়াৰ দ্বাৰা লেজিসলেচাৰ সকলেও কিছুমান আইন বনাব পাৰে যাৰ দ্বাৰা কনস্টিটিউশনখনো এমেন্ড কৰিব পাৰি আৰু সাধাৰণ আইনো বনাব পৰা যায় দুটা ডেট মনত ৰাখিব লাগিব 26th of November 1949 তেতিয়া আমাৰ এইটো ডেটত আমাৰ সংবিধানখন এডপ্ট কৰা গৈছিল হেকাৰণে আমি নেশনাল কনস্টিটিউশন ডে হিচাপে পালন কৰো আৰু আমি ৰিপাব্লিক হৈছিলো জানুৱাৰী 26 1950 তাৰপিছত আমাৰ নেক্সট স্লাইডত আহিছে হোৱাট ইজ দ্য সিগনিফিকেন্স অফ দ্য কনস্টিটিউশন তো ৰাজনৈতিক ফ্ৰেমৱৰ্কটো দিয়া ডিসিশন মেকিং পাৱাৰ কেনেকুৱা টাইপৰ এক্সিকিউটিভ ডিসিশনস বিলাক বনোৱা যাব আমি যেতিয়া ব্ৰিটিছ ৰাজৰ তলত আছিলো যেতিয়া 1947 ৰ আগত যেতিয়া ব্ৰিটিছ সৰকাৰ আমাৰ দেশত চলি আছিল তেতিয়া আমাৰ স্ট্ৰাগল বিলাক কি আছিল কি বস্তু পাৰ্থক্য আমি বিচাৰিছিলো কি আমাৰ দাবী আছিল এস্পিৰেশন বিলাক আইডিয়াল বিলাক কনফ্লিক্ট বিলাক এবিলাকক ৰিফ্লেক্ট কৰে আৰু আমাৰ মৰেল আৰু ভাৰতীয় যেটো আইডেন্টিটি আছে হে আইডেন্টিটিটো বা হে পৰিচয়টো ব্যক্তি এজনক বা ইন্ডিভিজুৱেল এজনক দিয়া যায় ইয়াৰ লগতে সমাজত থকা ভিন্ন ভিন্ন ব্যক্তি বা সমাজত থকা ভিন্ন ভিন্ন চৰকাৰী বা সাংবিধানিক অংগ পতংগ সকলৰ মাজতো কোঅৰ্ডিনেশন মেইনটেইন কৰিব কাৰণে সংবিধানখনে সহায় কৰে আমি এটা কথা উল্লেখ কৰিব লাগিব যেতিয়া সংবিধানখন এডপ্ট কৰা গৈছিল 26th of November 1949 তেতিয়া 395 টা আৰ্টিকেল আছিল যোনটো এতিয়া গৈ পেলাই 448 আৰ্টিকেল হ'ল আৰু প্ৰথমতে 8টা শিডিউল আছিল বৰ্তমান সময়ত আমাৰ 12 শিডিউল আছে আমাৰ অসমৰ যদি কনটেক্সটত চোৱা মই এটা সাব টপিক ইয়াতে লৈ আনিছো বা সাব হেডিং এটা ইয়াতে লৈ আনিছো এভৰি স্লাইডত কাৰণ আমি জানো কি 33% কোৱেশ্চন মিনিমাম ম্যাক্সিমাম তো 40 হ'ব পাৰে বা 45 ও কেতিয়াবা গুচি যায় সো আমাৰ অসম কনটেক্সট ৰিলেটেড টপিক বিলাকৰ ওপৰত ঘূৰাই মুৰাই কিছুমান কোৱেশ্চন আহিব সো আমি যদিও ইণ্ডিয়ান বেসড টপিক বা ওয়াৰ্ল্ড বেসড টপিকস বিলাক পঢ়ো বা সাবজেক্ট বেসড অধ্যয়ন বিলাক কৰো অসমৰ কনটেক্সটটো কিন্তু সদায় এপিএসসি পৰীক্ষাৰ কাৰণে আগত ৰাখিব লাগিব সো 6 শিডিউল কি হয় তোমালোকে অলপ পঢ়িব পাৰিবা আৰু যদি আমাৰ লগত বনি থাকা এই ভিডিও বিলাক আমাৰ কন্টিনিউ হৈ থাকিব এই ভিডিওৰ দ্বাৰাই আমি এই 6 শিডিউল বা গোটেই লক্ষ্মীকান্তখন পঢ়িবলৈ চেষ্টা কৰিম মুভিং এহেড অবজেক্টিভ কি হয় খিনি অলপ পঢ়িলো সোশ্যাল এস্পিৰেশনৰ কথা কৈছে জাষ্ট সোসাইটি এটাৰ কথা কৈছে এই জাষ্ট সোসাইটিৰ যেটো কথা উল্লেখ কৰা গৈছে এই জাষ্ট সোসাইটিৰ কথাটো আমি এনেকে বুজিব পাৰো এই জাষ্ট সোসাইটিৰ কথাটো
আমি পিৰাম্বলৰ পৰা ডিৰাইভ কৰিছো আৰু পিৰাম্বলটো আমি ডিৰাইভ কৰিছো অবজেক্টিভ ৰিজলিউচনৰ পৰা সো পিৰাম্বলত কোৱা আছে কি আমাৰ যিটো জাষ্টিস বা ন্যায়িক ব্যৱস্থা হ'ব লাগিব সংবিধানৰ মতে হেতু অৰ্থনৈতিক সামাজিক আৰু ৰাজনীতিক দিশতো যাব লাগিব তাৰ লগতে ডিচিছন মেকিং কৰিব পৰা নিৰ্ধাৰিত কৰিব পৰা ডিচিছন ল'ব পৰা অথৰিটি বিলাকৰ নাম কোৱা গৈছে কোনে কোনে অথৰিটি হয় গভৰ্ণমেণ্টৰ ষ্ট্ৰাকচাৰৰ কথা কোৱা গৈছে ঠিক আছে ইয়াৰ লগতে চৰকাৰৰ ক্ষমতাবিলাকৰ ওপৰতো এনেকুৱা এটা লিমিট ৰাখা গৈছে যাতে তেওঁলোকে কেতিয়াও অল পাৱাৰফুল হ'ব নোৱাৰে আৰু যেতিয়াই আমি অল পাৱাৰফুল গভৰ্ণমেণ্টৰ কথা পাতো তেতিয়া আমি পাতিব লাগিব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজি জাৰ্মানীৰ কথা মুছলিনীৰ আণ্ডাৰত দ্বিতীয় বিশ্বযুদ্ধৰ কথা ইটালীৰ কথা আমি পাতিব লাগিব সো তেনেকুৱা টাইপৰ যাতে ফেচিষ্ট বা টোটেলিটেৰিয়ান ৰূপ এটা যাতে চৰকাৰখনে নিৰ্ধাৰিত কৰি নলয় সো কিছুমান লিমিটেশনছো দিয়া গৈছে স্পেচিয়েলি আণ্ডাৰ দ্য পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে তো মুভিং এহেড এটা কনষ্টিটিউচনেলিজম কি হয় প্ৰথম সংবিধানৰ যিটো আইডিয়া হেতু আমি এটা বস্তুৰ পৰা লাভ কৰিছো হেতু হয় মেগনা কাৰ্টা 1215 এই মেগনা কাৰ্টাটো এনেকুৱা এটা ডকুমেন্ট আছিলে যোনটো ইংলেণ্ডৰ হেতু সময়ৰ ৰজাই সাইন কৰিছিলে আৰু পাৰ্লিয়ামেন্টক কৈছিলে কি আজিৰ পৰা যদি মই নতুন কৰ ইম্পোজ কৰিব বিচাৰো তেতিয়া মই পাৰ্লিয়ামেন্টৰ অনুমতি ল'ব লাগিব মানে এইটো এটা আমাৰ পৃথিৱীৰ ইতিহাসত এনেকুৱা এটা ডকুমেন্ট হয় যাৰ দ্বাৰা আমি আমাৰ ক্ষমতাটোক আমি ৰাইজৰ হিচাপে ৰজাৰ ক্ষমতাটোক আমি ৰেগুলেট কৰিবলৈ বিচাৰিছো ইয়াৰ লগতে কিছুমান কনচেপ্ট আছে যিবিলাক আমি চেপ্টাৰ যেতিয়া পঢ়ি গৈ থাকিম তেতিয়ালৈকে আমি কমপ্লিট কৰি থাকিম সেইটো হ'ব ৰুল অফ ল তাৰপিছত ছেপাৰেশ্যন অফ পাৱাৰ আৰ্টিকল 50 আছে ইণ্ডিয়াত ৱাটাৰ টাইট ছেপাৰেশ্যন অফ পাৱাৰ নাই যেনেকে আমেৰিকাত আছে কিন্তু আমি এটা বস্তু দেখা পাওঁ কি আমাৰ যিবিলাক লেজিছলেচাৰ হয় সেইবিলাকে লেজিছলেচাৰৰ পৰা গৈ পেলাই আমাৰ যিবিলাক সাংসদ হয় সাংসদৰ পৰা গৈ পেলাই তেওঁলোকে মন্ত্ৰী বনে আৰু মন্ত্ৰীবিলাক কি হয় এক্সিকিউটিভ হয় সো ইহঁত দুটাৰ মাজত কোনো ৱাটাৰ টাইট ছেপাৰেশ্যন নাই কিন্তু আমি দেখা পাইছো কি লেজিছলেচাৰ আৰু এক্সিকিউটিভক যদি এটা হাত কৰি দিওঁ এটা হাতত ৰাখি দিওঁ তেতিয়া জুডিচিয়াৰী আৰু লেজিছলেচাৰৰ মাজত কিন্তু বা এক্সিকিউটিভৰ মাজত কিন্তু এটা ছেপাৰেশ্যন আমি দেখা পাওঁ ইয়াৰ লগতে ফ্ৰীডম অফ প্ৰেছ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ইলেক্টেড গভৰ্ণমেণ্টটো কেনেকে হ'ব লাগিব থ্ৰু ফ্ৰী ফেয়াৰ এণ্ড টাইমলি ইলেকশ্যন ফ্ৰী হ'ব লাগিব ইলেকশ্যন ফেয়াৰ হ'ব লাগিব আৰু টাইমলি হ'ব লাগিব এনেকুৱা নহয় কি এই বছৰ হ'ল আৰু 10 বছৰলৈকে ইলেকশ্যন হোৱা নাই এইটো তেনেকে হ'ব নোৱাৰে চ' এইবিলাক বস্তু কম্পনেণ্টছ আছে যোনটো কনষ্টিটিউচনেলিজম কনচেপ্টটোক ডিফাইন কৰা যায় আৰু এইটো এটা ৰাজনীতিক ফিলচফি এটা হয় ইয়াৰ লগতে আমি উদাহৰণস্বৰূপে ক'ব পাৰো ৰুল অফ লটো কেনেকে এষ্টাব্লিছ কৰা গৈছে আৰ্টিকল 14ৰ আণ্ডাৰত মুভিং হেড সো এতিয়া যদি আমি চাবলৈ যাওঁ হিষ্টৰিকেল ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তেতিয়া অবজেক্টিভ ৰিজলিউশ্যন এটা পাছ কৰা গৈছিলে পণ্ডিত নেহৰুৰ দ্বাৰা অন 13th of December 1946 আৰু এইটোৱে অবজেক্টিভ ৰিজলিউশ্যন মানে এই কনষ্টিটুৱেণ্ট এছেম্বলিখন যে বহিছে কিহৰ কাৰণে কনষ্টিটিউশ্যনখন ড্ৰাফ্ট কৰিবৰ কাৰণে তাৰ যিটো অবজেক্টিভ আছে এইটো এই অবজেক্টিভ ৰিজলিউশ্যনতে লিখা আছে আৰু মনত কৰিবা এই অবজেক্টিভ ৰিজলিউশ্যনটোৱে মডিফাই কৰি পেলাই পিছলৈ গৈ আমাৰ পিৰাম্বল অফ দ্য কনষ্টিটিউশ্যন হৈছে যাক আমি আইডেন্টিটি কাৰ্ড অফ দ্য কনষ্টিটিউশ্যন ক'ব পাৰো তো আমাৰ যেতিয়া ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট চলি আছিলে তেতিয়া আমাৰ দাবী কি আছিলে আমাৰ দাবী আছিলে আমি স্বৰাজ লাগে আমাক ন্যায় লাগে আমাক জাষ্টিস লাগে আমাক ইকুৱেলিটি লাগে আগতে ইকুৱেলিটিৰ কনচেপ্ট এক্সিষ্টে নকৰিছিলে তেওঁলোকে বেলেগ এটা কোৰ্ট চলাইছিলে যোনবিলাকত ইউৰোপিয়ান মূলৰ মানুহবিলাকক কোৰ্টৰ কেছত তেওঁলোকে তাত চাব ভাৰতীয় মূলৰ বা স্থানীয় লোকবিলাকৰ কাৰণে বেলেগ এটা ন্যায় ব্যৱস্থা আছিলে ঠিক আছে সো এই বস্তুবিলাকক ভেদাভেদবিলাকক আঁতৰাই পেলাই আমি ইকুৱেলিটি জাষ্টিস স্বৰাজ বিচাৰিছিলো ডিউৰিং আৱাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট সো এইবিলাককে আমি আমাৰ সংবিধানত ইনকৰ্পৰেট কৰিবলৈ চেষ্টা কৰিছো মুভিং হেড সো এইটো এটা টাইমলাইন দিছো মনত ৰাখিবা 1757 ইজ অলছো নন এজ দ্য স্প্ৰিংবোৰ্ড অফ ব্ৰিটিছ কনকুৱেষ্ট ইন ইণ্ডিয়া কি ইয়াৰ পৰাই ষ্টাৰ্ট হৈছিলে ব্ৰিটিছে নিজৰ ভাৰতত তেওঁলোকৰ সাম্ৰাজ্যখন নিৰ্মাণ কৰা বা গঠন কৰাত আৰু পিছলৈ গৈ পেলাই তেওঁলোকে 1947ত যায় আমি স্বাধীনতা লাভ কৰো আণ্ডাৰ দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 চ' এই টাইমলাইনটো যোনে নাজানা তোমালোকে আয়ত্তন কৰি ল'ব পাৰা আৰু আমাৰ PDF আৰু আমাৰ এই PPT বিলাক তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ পৰা পাই যাবা যাৰ বস্তুবিলাক আমি যাৰ লিংকটো আমি
ডেছক্ৰিপশ্যন চেনেলত দি দিম আৰু ফাৰ্ষ্ট কমেণ্ট পিন কমেণ্টত দি দিম ইয়াতে কিছুমান লিষ্ট এটা লৈ আহিছো ষ্ট্ৰেট ফৰৱাৰ্ড হয় ঠিক আছে এই লিষ্টবিলাকত কোৱা গৈছে এই লিষ্ট এই এক্টবিলাকত কোৱা গৈছে এক্টৰ এটা লিষ্ট লৈ আহিছো ইম্পৰ্টেণ্ট এক্ট কোৱা গৈছিলে প্ৰথম সুপ্ৰিম কোৰ্ট কেলকাতাত স্থাপিত কৰা গৈছিলে আণ্ডাৰ দ্য ৰেগুলেটিং এক্ট অফ 1773 তাৰপিছত যদি পিটছ ইণ্ডিয়া এক্ট চাওঁ তাতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বৰ্ড অফ কণ্ট্ৰল বনোৱা গৈছিলে আৰু প্ৰথমবাৰ কোৱা গৈছিলে কি যোনবিলাক ভূমি তেওঁলোকে এতিয়া ভাৰতত কোম্পানীটোৱে ল'ব পাৰিছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ল'ব পাৰিছে সেইবিলাকক প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ পজিশ্যনছ বুলি কোৱা গৈছে তাৰপিছত পিছলৈ যেতিয়া আমি আহোঁ 1813 আইনটোত ইষ্ট ইণ্ডিয়া কোম্পানী যোনটো ফৰ্ম হৈছিলে 31st of December 1600 চনত তেওঁলোকৰ যিটো ট্ৰেড মনোপলি আছে সেই ট্ৰেড মনোপলিটো কাটি দিয়া গ'ল সেই ট্ৰেড মনোপলিটো কাটি দিয়া গ'ল বা খতম কৰি দিয়া গ'ল ইয়াৰ লগতে চেন্ট্ৰেলাইজেশ্যনৰ যদি এক চাব যাওঁ চাৰ্টাৰ এক্ট অফ 1833 তাতে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে কেন্দ্ৰীয় কৰিব বিচাৰিছিলে গোটেই এডমিনিষ্ট্ৰেটিভ কথাটো আৰু সেইটো কাৰণে গভৰ্ণৰ জেনেৰেল অফ বেংগলজনক তেওঁলোকে বনাই দিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তেনেকুৱা আছিলে লৰ্ড উইলিয়াম বেনেডিক্ট এই একবিলাকৰ লিষ্টটো দি দিয়া গৈছে ষ্ট্ৰেট ফৰৱাৰ্ড হয় ইয়াতে ইমান বস্তু নাই স্পেচিয়েলি আফটাৰ যেতিয়া চিপয় মিউটিনি হ'ল তেওঁলোকৰ চিপয় মিউটিনি হোৱাৰ পিছত লৰ্ড কেনিং প্ৰথম ভাইচৰয় হ'ল ভাইচৰয় নামৰ মিনিংটো এইটো হয় কি তেওঁৰ ৰজা বা ৰাণীৰ প্ৰতিনিধি হয় কাৰণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্টৰ মতে আমি দেখিছিলো কি কোম্পানীৰ শাসন খতম কৰি দিলে আৰু ব্ৰিটেইনৰ ৰজা বা মনাৰ্কে এতিয়া ডাইৰেক্টলি ভাৰতৰ ওপৰত শাসন কৰে কিন্তু ডাইৰেক্টলিটো কৰিব নোৱাৰে চ' তেওঁৰ ৰাজ পৰিয়ালৰ এজন প্ৰতিনিধি পঠাই দিব যাক ভাইচৰয় বুলি কয় আৰু এই ভাইচৰয়জনে তেওঁৰ অৰ্ডাৰ লৈ পেলাই আমাৰ ভাৰতত ব্ৰিটিছ ৰাজ চলাই যাব চ' আনাডাৰ ইম্পৰ্টেণ্ট এক্ট ৱাজ মৰ্লি মিণ্টো ৰিফৰ্ম আৰু মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এইবিলাক কাউন্সিল বিলাকক এক্সপাণ্ড কৰা যায় মনত ৰাখিব মৰ্লি মিণ্টো ৰিফৰ্মৰ সময়তে ছেপাৰেট ইলেক্টৰেট কৰা যায় স্পেচিয়েলি ফৰ দ্য মুছলিমছ আৰু ইয়াৰ পৰাই আমি দেখা পাওঁ কি ডিভাইড এণ্ড ৰুল পলিচি অন দ্য বেচিছ অফ ৰিলিজন এই ব্ৰিটিছসকলে ভাৰতত আনে সত্যেন্দ্ৰনাথ সিনহা প্ৰথম ভাৰতীয় আছিলে যোনে ভাইচৰয় এক্সিকিউটিভ কাউন্সিলৰ সদস্য আছিলে তাৰপিছত চাইমন কমিশ্যনৰ কথাটো জানিবৰ কাৰণে এইটো জানিব লাগিব কি যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919খন আহিছে তাৰ ভিতৰতে এটা প্ৰবন্ধ আছে কি 10 বছৰৰ পিছত এনেকুৱা এখন কমিশ্যন গঠন কৰি পঠাম চাবৰ কাৰণে কি এই আইনখনে ভাৰতত কাম কৰিছে নে নাই কৰা ঠিক আছে চ' সেই হিচাপে তেওঁলোকে 2 বছৰ আগতে পঠাই দিয়ে ডিউ টু চাম পলিটিকেল ৰিজন যোনটো কথা আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পিছলৈ পঢ়িম ইয়াৰ লগতে ডায়েৰকিৰ কনচেপ্টটো আনে ৰাজ্যবিলাকত ডায়েৰকি আমাৰ আজিকালি থকা আৰ্টিকেল শিডিউল 7ত থকা যোনটো 3টা লিষ্ট আছে সেই 3টা লিষ্টৰ নিচিনা চেন্ট্ৰেল লিষ্ট আছে ষ্টেট লিষ্ট আছে আৰু ইউনিয়ন লিষ্ট আছে চ' ডায়েৰাকিয়ে প্ৰভিন্সত 2টা লিষ্ট বনাই দিয়ে এটা বনাই দিয়ে ৰিজাৰ্ভ লিষ্ট যোনটো গভৰ্ণৰ জেনেৰেলজনে চলাব ঠিক আছে বা প্ৰভিন্সত থকা যোনজন গভৰ্ণৰ হ'ব কমিশ্যনাৰ হ'ব সেইজনে চলাব আৰু বাকী থাকিব ট্ৰেন্সফাৰ লিষ্ট এই ট্ৰেন্সফাৰ লিষ্ট বিলাক ৰাজ্যত থকা প্ৰভিন্সত থকা যোনবিলাক লেজিছলেটিভ চেম্বাৰ্ছ বা কাউন্সিল বিলাক থাকিব তেওঁৰ হাতত গতাই দিব আৰু তেওঁলোকে তাৰ ওপৰত লেজিছলেট ডিবেট আৰু আইন বনাব পাৰিব চ' এই কথাটো অলপ মনত ৰাখি ল'বা তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935টো বহুত ইম্পৰ্টেণ্ট এই যোনটো 2টা লিষ্ট প্ৰভিন্সত আছিলে সেইটোক এতিয়া এবলিছ কৰি দিলে এবলিছ কৰি পেলাই তেওঁলোকে প্ৰভিন্সিয়েল অটনমি দিয়াৰ কথা আছিলে আৰু এই 3টা যে লিষ্ট আছে আমাৰ শিডিউল 7ত যে আছে ফেডাৰেল লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট এইটোৰ ইনস্পিৰেশ্যনো আমি ইয়াৰ পৰাই পাইছো ইয়াৰ লগতে মষ্ট ইম্পৰ্টেণ্ট এটা কথা আছিলে কি হিলটন য়ং কমিটিৰ ৰেকমেণ্ডেশ্যনৰ মতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গঠন কৰা গৈছিলে 1935ত আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ইয়ালৈ যদি আমি চাবলৈ যাওঁ পাৰ্চেন্টেজ অফ পপুলেশ্যন কিমানে তেওঁলোকে ভোট কৰিব পাৰিছিলে সেইটো সময়ত আমাৰ কাউন্সিল বিলাকটো আছিলে অলৰেডি চ' অকল 100জনৰ ভিতৰত অকল 11জন মানুহে ভোট কৰিব পাৰিছিলে চ' স্বাধীনতাৰ পিছত আমি এটা বস্তু দেখিছো কি ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি ঘোষিত কৰি দিয়া গৈছে ঠিক আছে চ' এই বস্তুটো কেনেকে আহিছে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি এইটো আহিছে বিকজ আমাক বঞ্চিত কৰি ৰখা গৈছিলে কি ভোটিং ৰাইট সকলোৱে লাভ কৰিব নোৱাৰিব চ' যেতিয়াই আমাৰ দেশখনত আমি স্বদেশী চৰকাৰ বনাব পাৰিলো আমাৰ সংবিধানখন যেতিয়া লাগু হৈ গ'ল তেতিয়াই ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিৰ দ্বাৰা বৰ্তমান সময়ত 18 বছৰৰ ওপৰত এনিবডি কেন ভোট ইণ্ডিয়ান চিটিজেন খালি তেওঁ হ'ব লাগিব মতে কিবা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্টৰ প্ৰায় 2/3 কিন্তু আমি বড়ো কৰিছো আমি ভাৰতীয় সংবিধানখনত
তাৰপিছত ভাৰতখন স্বাধীন হ'বৰ কাৰণে এটা ফাইনেল এক্ট তেওঁলোকে পাছ কৰিলে, যাক 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট বুলি কওঁ, যাৰ দ্বাৰা তেওঁলোকে ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান মানে পাকিস্তান বনালে, দুটা ডমিনিয়ন অফ পাকিস্তান এণ্ড ইণ্ডিয়া। ইয়াতে তেওঁলোকে ভাইচৰয়টো ছেক্ৰেটাৰী অফ ষ্টেটৰ যিবিলাক পদ আছিলে সেইবিলাক এবলিছ কৰি দিলে আৰু কনষ্টিটুৱেণ্ট এছেম্বলিক অধিকাৰ দি দিলে কি এতিয়া তেওঁলোকে নিজৰ কনষ্টিটিউশ্যনখন গঠন কৰিব পাৰিব। আৰু এটা কথা মনত ৰাখিবা, ভাৰতীয় ৰাজ ব্যৱস্থাত বা ভাৰতীয় ৰাজ ব্যৱস্থাত এটা চেলেঞ্জ, ইমিডিয়েট চেলেঞ্জ আমি দেখা পাইছিলো কি এই যোনবিলাক প্ৰিন্সলি ষ্টেটছ আছিলে, যেনেকে হায়দৰাবাদ, দাদাৰ এণ্ড নাগাৰ হাভেলী, জুনাগড়, পণ্ডিচেৰী, ঠিক আছে, এইবোৰ পণ্ডিচেৰীটো প্ৰিন্সলি ষ্টেট নাছিলে, ফ্ৰেন্সৰ লগত আছিলে, কিন্তু যিমানবিলাক 563টা যিমানকেইটা প্ৰিন্সলি ষ্টেট আছিলে, এই প্ৰিন্সলি ষ্টেটছ বিলাকক ইণ্টিগ্ৰেট কৰিবৰ কাৰণে কিন্তু লৰ্ড মাউণ্ট বেটনৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে। সেই কণ্ট্ৰিবিউশ্যনটো আমি জানিব লাগিব। চ' হি ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল হ'ব চি ৰাজা গোপালাচাৰ্য। ঠিক আছে, চ' এইসকলৰ নামবিলাক অলপ যাতে তোমালোকে মনত কৰি ৰাখা যাতে। চ' ডেট বিং ছেড, we have come to the end of our lecture. আমাৰ lectureটোৰ endলৈ আহিলো. Thank you so much for listening to me peacefully. ভিডিঅ'টো লাইক কৰিবা, আমাক ফিডবেক দিবা কি টাইপৰ আমি আকৌ ইম্প্ৰুভ কৰিব পাৰো, বা যদি ভিডিঅ'টো চাই ভাল পাইছা, কিবা কুৱেশ্যন এটা সুধিছিলো সেই কুৱেশ্যনটো উত্তৰ দিব চেষ্টা কৰিবা। চ' by that time do subscribe, বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে এভৰি নটিফিকেশ্যন তোমালোকে লাভ কৰিব পাৰা। আৰু লাষ্ট বাট নট দ্য লিষ্ট আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা, যাৰ ইনফৰমেশ্যনটো বা যাৰ লিংকটো মই প্ৰথম কমেণ্টটোত আৰু আমাৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম। That being said,